শদিয়াৰ কৃষকে বস্তাই বস্তাই আলু গুটি ছটিয়াই দিছে। মানুহে কয় অসমীয়া মানুহে খেতি নকৰে। মই নিজে 150 বিঘা মাটিত খেতি কৰোঁ শিৱসাগৰত। আপোনালোকে দেখিছেনে মই কিমান ৰঙালাও বিকিছোঁ? দেখিছে নাই? শদিয়াৰ খেতিয়কে 100 বিঘা মাটি খেতি যদি ৰাস্তাত পেলাই দিবলগীয়া হৈছে, আমি অকল গান বাজনা কৰি থাকিলে হ'বনে? গতিকে আমি সময়ৰ লগত খোজ মিলাই যাব লাগিব। আৰু আজি এই সভাতে মই আমাৰ শদিয়াৰ কৃষকসকলক কথা দিছোঁ, অহা বছৰৰ ভিতৰত শদিয়াত এটা কোল্ড ষ্ট'ৰেজ মই খুলিম। যাতে আলু গুটি ৰাস্তাত পেলাই দিবলগীয়া নহয়, যাতে আদা ৰাস্তাত পেলাই দিবলগীয়া নহয়, ধান পচাই পেলাই দিবলগীয়া নহয়। মই কথা দিছোঁ, অহা বছৰ এটা কোল্ড ষ্ট'ৰেজ খুলি দিম, যাতে শদিয়াৰ কৃষকে নিজৰ শস্য উৎপাদিত শস্য যদি বজাৰ নাথাকে সেইচোৱা সময়ত কোল্ড ষ্ট'ৰেজত ৰাখি পাছত যেতিয়া বজাৰ আহিব বিক্ৰী কৰিব পাৰিব। সমৰ্থন লাগিব, হ'বনে? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।